ৰাজ্যজুৰি আৰম্ভ হৈছে দৌল উৎসৱ। হোলী গীতেৰে মুখাৰিত হৈছে ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো সত্ৰৰ চৌহদ। কৃষ্ণ বন্দনাৰে মুখাৰিত ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ সত্ৰ। কৃষ্ণ বন্দনাৰে মুখাৰিত হৈছে সত্ৰ চৌদিশ। আনফালে আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈছে সত্ৰৰ প্ৰাংগণ। সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে আৰম্ভ হৈছে দৌল মহোৎসৱ। ৰঙিয়াৰ কেইবাখনো সত্ৰত আৰম্ভ হৈছে দৌল মহোৎসৱ। ৰঙিয়াৰ বৃহত্তৰ অঞ্চলৰ সত্ৰসমূহত এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে। প্ৰথমতে হোলীৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নবুৰ্কা সত্ৰৰ এক আধ্যাত্মিক পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। আজি ভগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা হ'ল। আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিলোঁ আহি, আৰু এই পবিত্ৰ হোলী আপোনালোকৰ সন্মুখতে আছে। পবিত্ৰ হোলীৰ ভেলাঘৰ জ্বলাই যি অঞ্চলটোৰ ৰাইজে যি শান্তি বিচাৰি, মংগলময় শান্তি কামনা কৰি ভগৱানৰ শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আৰু সঁচাকৈ আমি দেখি খুব ভাল লাগিছে। এনেকুৱা অনুষ্ঠান খুব কমে দেখা যায়। আমাৰ নবুৰ্কা অঞ্চলৰ ৰাইজে যি মৰম ভালপোৱা প্ৰেমেৰে যি আজি এই অনুষ্ঠানটো কৰিলে, তেখেতসকলক আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু সঁচাকৈ এটা খুব আনন্দৰ পৰিৱেশ। গতিকে আমি সকলোৱে এই হোলীৰ পবিত্ৰ উৎসৱত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মালগুৰি সত্ৰ আমাৰ এটি মহৎ গুণ এটা আছে আৰু ঐশ্বৰিক শক্তি আছে। এই শক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্ত আহি আমাৰ এই সত্ৰখনত সেৱা লয়। আৰু এই হোলী নহয়, আমি শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি আৰু মথুৰা মোহন বুঢ়াতাৰ তিথি সংগতিকে আজি যিহেতু হোলী, এই হোলীৰ গীতেৰে আমি মুখৰিত কৰি আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই হোলী উৎসৱটি আমি অনুষ্ঠানটি ৰূপায়ণ কৰিবলৈ ওলাইছোঁ। আজি আমি প্ৰথম দিনৰ সকলোৰে সহযোগ, ৰাইজৰ সহযোগ, আপোনালোকৰ সহযোগ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।